গুড মৰ্ণিং ফ্ৰেণ্ডসকল জব লেটাৰ শাসন ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনালোঁ তো ফ্ৰেণ্ডসকল নৰ্থ ইষ্ট ৰেলৱে ৰিক্ৰুটমেণ্ট ফালৰ পৰা আহিছে বহুতো ভাল খবৰ চ' ফ্ৰেণ্ডসকল 2024 চনৰ যি ৰিক্ৰুটমেণ্ট ওলাইছে বা যি পোষ্ট ওলাইছে চ' ইয়াত প্ৰায় আপোনালোকৰ ভেকেঞ্চি আছে 5647টা ভেকেঞ্চি আছে আৰু আপোনালোকৰ অনলাইনৰ মাধ্যমে এপ্লাই কৰিব পাৰিব লগতে আপোনালোকৰ ইয়াত এজ লিমিটেড কিমান কোৱালিফিকেশ্যন কিমান চ' আপোনালোকৰ এপ্লাই লাষ্ট ডেট কিমান চ' সম্পূৰ্ণ ডিটেইলছ আমি এইটো ভিডিঅ'ত আপোনালোকক ষ্টেপ বাই ষ্টেপ জনাম চ' ফ্ৰেণ্ডসকল আপোনালোকে নিশ্চয় জানা যে নৰ্থ ইষ্ট ক'বলৈ গ'লে আমাৰ যেনেকুৱা খাৰুপেটি তাৰপিছত আলিপুৰদুৱাৰা তাৰপিছত আপোনালোকৰ ৰাংগাপানী তাৰপিছত লামডিং তিনিচুকীয়া নিউ বঙাইগাঁও ডিব্ৰুগড় চ' আমাৰ যিখিনি মানে নৰ্থ ইষ্টত পৰে চ' সেইখিনি ষ্টেচনত আপোনালোকৰ ভেকেঞ্চি পদ খালী হৈছে চ' আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে ইয়াত আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে চ' কাটিহাৰা চ' কাটিহাৰাত আপোনালোকৰ TDH ৱৰ্কশ্বপত আপোনালোকৰ প্ৰায় 812টা পদ আছে আৰু আপোনালোকৰ আলিপুৰদুৱাৰত আপোনালোকৰ 413টা আছে ভেকেঞ্চি আৰু আপোনালোকৰ ৰংগিয়াত আছে আপোনালোকৰ 435টা লামডিঙত আছে আপোনালোকৰ 950টা তিনিচুকীয়াত আছে আপোনালোকৰ 580টা নিউ বঙাইগাঁৱত আছে আপোনালোকৰ 982টা আৰু ডিব্ৰুগড় ৱৰ্কশ্বপত আছে আপোনালোকৰ 814টা ভেকেঞ্চি আছে চ' আৰু আছে আপোনালোকৰ ডিষ্ট্ৰিক্ট মানে আমাৰ যিখিনি হেডকোৱাৰ্টাৰ আছে চ' আমাৰ নৰ্থ ইষ্টৰ যিখিনি হেডকোৱাৰ্টাৰ আছে চ' হেডকোৱাৰ্টাৰত আপোনালোকে নিশ্চয় জানা যে আমাৰ গুৱাহাটী মালিগাঁও হেডকোৱাৰ্টাৰ হয় চ' তাতে আছে আপোনালোকৰ 661টা ভেকেঞ্চি আছে চ' মেইনলি ক'বলৈ গ'লে আমাৰ যিখিনি নৰ্থ ইষ্টৰ চ' আপোনালোকৰ অসমৰ ল'ৰা ছোৱালী এইটোত এপ্লাই কৰিবলৈ বহুত হেল্পফুল হ'ব কাৰণ এইটো অসমতে আমাৰ যিখিনি আমি ডিষ্ট্ৰিক্ট ক'লোঁ চ' এইটো আমাৰ অসমতে হয় চ' এতিয়া মেইনলি আপোনালোকৰ মানে যিকোনো আপোনালোকৰ এতিয়া এজ লিমিটেড কিমান চ' এজ লিমিটেডটো আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে 15 ইয়াৰ্ছ অফ এজ শ্লট নট হেভ দ্য কমপ্লিটেড এণ্ড 24 ইয়াৰ্ছ চ' আপোনালোকৰ মেক্সিমাম 15 পৰা আপোনালোকৰ 24 বছৰ হ'ব লাগিব আৰু ডিচেম্বৰৰ 3 ডিচেম্বৰ 2024লৈকে এই চিলেকশ্যন দিয়া থাকিব আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে SC ST কেণ্ডিডেটৰ কাৰণে 5 ইয়াৰ্ছ আৰু OBC MOBC কেণ্ডিডেটৰ কাৰণে দিয়া থাকিব 3 ইয়াৰ্ছ এণ্ড 10 ইয়াৰ্ছ দিয়া থাকিব মানে পাৰ্চন উইথ ডিজিবিলিটি কেণ্ডিডেট চ' মানে PWD যিসকল কেণ্ডিডেট আছে চ' তেওঁলোকৰ কাৰণে 10 ইয়াৰ্ছ দিয়া থাকিব নেক্সট হৈছে আপোনালোকৰ এপ্লিকেশ্যন ফিজ চ' ফ্ৰেণ্ডসকল এপ্লিকেশ্যন ফিজ আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে এপ্লিকেশ্যন ফিজটো যিসকলে আনৰিজাৰ্ভ কেটাগৰী OBC MOBC এণ্ড আদাৰ্ছ কেণ্ডিডেটৰ কাৰণে 100 টকা এখন পে' কৰিব লাগিব আৰু যিসকলে SC ST PWD BC ওমেন কেণ্ডিডেট হয় চ' তেওঁলোকক কোনো ধৰণৰ ফিজ দিব নালাগে আৰু আপোনালোকে সেই 100 টকাটো কেনেকৈ পে' কৰিব চ' পে'মেণ্ট মোড হৈছে আপোনালোকৰ ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড ইণ্টাৰনেট বেংকিং ফালৰ পৰা আপোনালোকে কৰিব পাৰিব নেক্সট হৈছে ফ্ৰেণ্ডসকল ইয়াত আপোনালোকৰ যিখিনি মানে চিলেকশ্যন প্ৰচেছটো কেনেকুৱা হ'ব চ' আমি আপোনালোকক কৈ আছোঁ চিলেকশ্যন প্ৰচেছটো হৈছে আপোনালোকৰ অনলি আপোনালোকৰ ৰিটেন এক্সাম হ'ব আৰু কোনো ধৰণৰ পৰীক্ষা নহয় চ' আপোনালোকৰ পৰীক্ষা দিলে আপোনালোকে মেৰিট দিয়া হ'ব চ' মেৰিট দিলে আপোনালোকে লাভ কৰিব পাৰিব এখন চাকৰি ৰেলৱে বিভাগত তো ফ্ৰেণ্ডসকল এতিয়া হৈছে আপোনালোকৰ মানে 10 পাছ চ' আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন মাত্ৰ 10 পাছৰ পৰা 12 পাছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব ইয়াত দিয়া হৈছে চাওক আপোনালোকৰ কি এপ্লিকেশ্যন মানে আপলোড দিব লাগিব চ' আপোনালোকৰ মাৰ্কশ্বিট এণ্ড পাছ চাৰ্টিফিকেট মেট্ৰিকুলেশ্যন ক্লাছ অৰ্থাৎ ক্লাছ 10ৰ মাৰ্কশ্বিট আৰু পাছ চাৰ্টিফিকেট আপোনালোকৰ আপলোড দিব লাগিব সেম আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী আপোনালোকৰ মাৰ্কশ্বিট পাছ চাৰ্টিফিকেট আপলোড দিব লাগিব আৰু আপোনালোকৰ যদি আপোনালোকৰ ছায়েন্সৰ হয় তেনেহ'লে আপোনালোকৰ উইথ ৰিকুইৰমেণ্ট ফিজিক্স কেমেষ্ট্ৰি বায়'লজি চ' এইবিলাক আপোনালোকক মানে আপলোড দিব লাগিব এণ্ড লেবৰেটৰী টেকনিকেল যিসকলে শিকি আহিছে চ' তেওঁলোকক আপলোড দিব লাগিব তো ইয়াত কি হৈছে আপোনালোকৰ ডেট অফ বাৰ্থ চাৰ্টিফিকেট লাগিব মেনশ্যন কৰি দিয়া হৈছে আৰু আপোনালোকে কোনোবাই যদি ITI কৰি আহিছা চ' 1 ইয়াৰ সৰু আপোনালোকে এপ্লাই কৰিব মানে আপলোড দিব লাগিব নেক্সট হৈছে আপোনালোকৰ ITIটো কোন হেৰিত হ'ব লাগিব চ' আপোনালোকৰ NCVT হ'ব লাগিব ইছ্যু হ'ব লাগিব NCVT বা SCVT হ'ব লাগিব তেনেহ'লে আপোনালোকৰ একচেপ্ট কৰিব চাৰ্টিফিকেট আৰু কাষ্ট চাৰ্টিফিকেটখিনি আপোনালোকক আপলোড দিব লাগিব EWS চাৰ্টিফিকেটখিনি আপোনালোকক আপলোড দিব লাগিব ডিজিবিলিটি কেণ্ডিডেটৰ কাৰণে যিসকলে PWD চ' তেওঁলোকৰ কাৰণে চাৰ্টিফিকেট আপলোড দিব লাগিব আৰু আপোনালোকৰ যিখিনি মানে আপোনালোকৰ এপ্লাই কৰোঁতে যিখিনি মানে এজেণ্ট এক্সপাৰ্টমেণ্ট যিখিনি কয় সেইখিনি আপোনালোকক আপলোড দিব লাগিব তো ফ্ৰেণ্ডসকল আপোনালোকে নিশ্চয় বুজিব পাৰিছে মানে
আমাৰ যিখিনি নৰ্থ ইষ্টত চ' সেই নৰ্থ ইষ্টৰ মানে যিখিনি ভেকেঞ্চি ওলাইছে চ' আমাৰ অসমৰ ল'ৰা ছোৱালীৰ কাৰণে বহুত ভাল খবৰ কাৰণ ইয়াত আপোনালোকৰ চাওক ষ্টাৰ্টিং ডেট অৰ্থাৎ আপোনালোকৰ 4 নৱেম্বৰৰ পৰা আপোনালোকৰ অনলাইন এপ্লাই ষ্টাৰ্ট হৈছে আৰু আপোনালোকৰ লাষ্ট ডেট অতি মানে বেছি সময় নাই কাৰণ 3 ডিচেম্বৰৰ পৰা আপোনালোকৰ লাষ্ট ডেট গতিকে সময় নাই বেছি চ' গতিকে আপোনালোকে এপ্লাই কৰি লওক নহ'লে পিছত আপোনালোকৰ ছাৰ্ভে ৱেবছাইটৰ ছাৰ্ভেটো ডাউন হ'ব পাৰে চ' ইম্পৰ্টেণ্ট লিংকখিনি মোৰ এইটো ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া আছে তো তাতে গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব বা এডভাৰ্টাইজমেণ্ট চেকআপ কৰিব ল'ব পাৰিব চ' ফ্ৰেণ্ডসকল আজি ভিডিঅ' ইয়ালৈকে যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে প্লিজ লাইক কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিব যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক এনেধৰণৰ নতুন নতুন আপডেট পাবলৈ হ'লে জয় আই অসম